নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বত ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে ট্ৰাম্প আৰু কিয়নো ইৰাণৰ বিৰুদ্ধে যি হুংকাৰ প্ৰদান কৰিছিলে সেই সকলো হুংকাৰ বৰ্তমান ফেটেকাৰ ৰচনাত পৰিণত হৈছে সাতখনকৈ দেশৰ ওচৰত হাত পাতিছিল আমেৰিকাই আৰু বৰ্তমান সময়ত সাতখনকৈ দেশে অস্বীকাৰ কৰিছে আমেৰিকাৰ আহ্বান হৰমুজ ষ্ট্ৰেইটত যুদ্ধ জাহাজ প্ৰেৰণৰ কাৰণে আমেৰিকাই আহ্বান কৰিছিল কিন্তু বৰ্তমান সময়ত সাতখনকৈ দেশে আমেৰিকাৰ যি আহ্বান আছিল সেই আহ্বান নস্যাৎ কৰিছে যাৰ ফলত অকলশৰীয়া হৈ পৰিছে আমেৰিকা আৰু তাৰ পিছৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰাণৰ বিৰুদ্ধে মিত্ৰজোঁট গঠনৰ যি সপোন দেখিছিলে আমেৰিকাই সেই সপোন বৰ্তমান ভংগ হৈছে আৰু সাতখনকৈ দেশে আমেৰিকাৰ সহায় নিদিয়াৰ বাবে বা আমেৰিকাৰ লগ এৰাৰ পিছতে বৰ্তমান সময়ত হাহাকাৰ লাগিছে আমেৰিকাৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ বিশ্বত ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে ট্ৰাম্প আমেৰিকা অকলশৰীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে যুদ্ধৰ দামামা বজাই বিপাঙত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যুদ্ধৰ দামামা বজাই বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে ইৰাণৰ বিৰুদ্ধে মিত্ৰজোঁট গঠনৰ সপোন ভংগ হৈছে আমেৰিকাৰ ইৰাণৰ বিৰুদ্ধে মিত্ৰজোঁট গঠনৰ যি সপোন দেখিছিলে সেই সপোন বৰ্তমান সাৰখাৰ হৈছে নিজৰ বিশ্বাসী মিত্ৰ ৰাষ্ট্ৰৰ হাততে প্ৰতাৰিত হৈছে আমেৰিকা সাতখনকৈ দেশৰ ওচৰত হাত পাতিও বিমুখ হ'ল আমেৰিকাই ভাবিছিল সাতখনকৈ মিত্ৰ দেশে তেওঁলোকক সহায় কৰিব কিন্তু সেই সহায় নস্যাৎ কৰিছে হৰমুজৰ সুৰক্ষাৰ বাবে যুদ্ধ জাহাজ দিবলৈ সকলোৱে অস্বীকাৰ কৰিছে আৰু এনেকৈ অকলশৰীয়া হৈ পৰিছে ট্ৰাম্প ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ ৰাষ্ট্ৰসত যুদ্ধৰ সূচনা কৰি এতিয়া অকলশৰীয়া হৈ পৰিছে আমেৰিকা কেৱল ইজৰাইলহে এতিয়া আমেৰিকাৰ কাষত থিয় হৈ আছে কেইবাখনো মিত্ৰ ৰাষ্ট্ৰই আমেৰিকাৰ লগ এৰিছে জাৰ্মানী স্পেইন ইটালীৰ পৰা পালে চৰম অপমান জাৰ্মানী স্পেইন ইটালীৰ পৰা সহায় বিচাৰিছিলে আমেৰিকাই আৰু সেই সহায়ৰ আহ্বান নস্যাৎ কৰিছে জাৰ্মানী ইটালীয়ে ঘনিষ্ঠ বন্ধু ব্ৰিটেইনেও কিন্তু পিঠি ঘূৰালে আমেৰিকা সহায় নকৰে ব্ৰিটেইনে আৰু তাৰ পিছতেই ক্ষুব্ধ হৈ ট্ৰাম্পৰ হুংকাৰ আমাক কাৰো সহায়ৰ প্ৰয়োজন নাই বুলি পোনপটীয়াকৈ হুংকাৰ দিছে আমি বিশ্বৰ শক্তিশালী জাতি নিৰূপায় ট্ৰাম্পৰ ঘোষণা আৰু এনেকৈ অপমান পাই ঘোষণা কৰিছে আমাক কাৰো সহায়ৰ প্ৰয়োজন নাই নাটোৰ ভৱিষ্যত এতিয়া অন্ধকাৰ হৈ পৰিছে নাটোৰ যি ভৱিষ্যত সেই ভৱিষ্যত বৰ্তমান সময়ত অন্ধকাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বিপদৰ সময়ত নহাত কোনো বন্ধুৰ মূল্য নাই বুলিও ডোনাল্ড ট্ৰাম্পে হুংকাৰ কৰিছে আৰু এনেকৈ চৰম অপমান পাই আমেৰিকাৰ হাহাকাৰ লাগিছে আৰু বিশ্ব ৰাজনীতিত আমেৰিকাৰ অকলশৰীয়া যি যাত্ৰা তাক লৈ এতিয়া চিন্তা কৰিছে আমেৰিকাই আৰু সাতখনকৈ দেশৰ ওচৰত হাত পাতি আমেৰিকা অকলশৰীয়া হ'ব লাগিছে কিয়নো ইৰাণৰ বিৰুদ্ধে স্পষ্টকৈ কৈছিল হৰমুজ ষ্ট্ৰেইটত সুৰক্ষাৰ কাৰণে আমেৰিকাই যুদ্ধ জাহাজ বিচাৰিছিল আৰু সাতখনকৈ দেশৰ ওচৰত হাত পাতিছিল আমেৰিকাই কিন্তু সাতখনকৈ দেশে আমেৰিকাক সহায় নকৰোঁ বুলি কোৱাৰ পিছতেই বৰ্তমান সময়ত আমেৰিকা অকলশৰীয়া হৈ পৰিছে ইৰাণৰ বিৰুদ্ধে যি যুদ্ধ ঘোষণা কৰিছিলে তাৰ পিছতেই কিন্তু আমেৰিকাই পোনপটীয়াকৈ কৈছিলে আমাৰ লগত মিত্ৰ শক্তি আছে কিন্তু সেই মিত্ৰ শক্তি বৰ্তমান সময়ত দেখিবলৈ পোৱা নাই যাৰ ফলত আমেৰিকা চিন্তাত পৰিছে ট্ৰাম্পৰ হাহাকাৰ লাগিছে আৰু নাটোৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে নাটোৰ কেইবাখনো ৰাষ্ট্ৰই কিন্তু আমেৰিকাৰ লগত নাই যাৰ ফলত নাটোৰ ভৱিষ্যতক লৈ প্ৰশ্নবোধক চিন আহিছে কিয়নো যি সময়ত মধ্যপ্ৰাচ্যৰ আমেৰিকাই সহায় বিচাৰিছিলে যুদ্ধৰ কাৰণে জাৰ্মানী স্পেইন ব্ৰিটেইনৰ পৰাও সহায় বিচাৰিছিলে আৰু সেই সহায় নকৰোঁ বুলি পোনপটীয়াকৈ কোৱাৰ পিছতেই আমেৰিকাৰ হাহাকাৰ লাগিছে ট্ৰাম্প চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে কিয়নো ইজৰাইলৰ লগত বা ইজৰাইলৰ সৈতে আলোচনা হোৱাৰ পিছতেই ইৰাণত আক্ৰমণ কৰিছিল আমেৰিকাই আৰু বৰ্তমান সময়ত কেৱল মাত্ৰ ইজৰাইলহে আমেৰিকাৰ লগত আছে বাকী যিসমূহ ৰাষ্ট্ৰ আছিলে আমেৰিকাৰ সৈতে মিত্ৰ ৰাষ্ট্ৰসমূহে কিন্তু আমেৰিকাৰ লগত নাই পোনপটীয়াকৈ তেওঁলোকে আমেৰিকাৰ লগ এৰিছে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এনেকৈ বিশ্বত অকলশৰীয়া হৈ পৰিছে আমেৰিকা ট্ৰাম্পৰ গৰ্জন এতিয়া ফুটুকাৰ ফেন হৈছে মিত্ৰ শক্তিৰ বিসংগতিয়ে হাহাকাৰ লগাইছে আমেৰিকাত ইৰাণৰ সৈতে যুদ্ধৰ দামামা বজাই এতিয়া চৰম বিপাঙত পৰিছে খুদ ডোনাল্ড ট্ৰাম্প যি সময়ত ইৰাণৰ বিৰুদ্ধে বিশ্বজুৰি মিত্ৰজোঁট গঠনৰ সপোন দেখিছিল আমেৰিকাই সেই সময়তে কিন্তু ট্ৰাম্পক প্ৰতাৰণা কৰিলে নিজৰে বিশ্বাসী ৰাষ্ট্ৰসমূহে যাৰ ফলত আমেৰিকাই কিন্তু নিজক অকলশৰীয়া বুলি ভাবিবলৈ বাধ্য হৈছে হৰমুজ
যি আছে ষ্ট্ৰেইট অফ হৰমুজৰ সুৰক্ষাৰ নামত যুদ্ধ জাহাজ বিচাৰি 7খনকৈ দেশৰ ওচৰত হাত পাতিছিল আমেৰিকাই কিন্তু উত্তৰত কেৱল নাকচ পালে তেওঁলোকে নস্যাৎ কৰিছে সেই সহায়ৰ আহ্বান নেতান্যাহুৰ ৰাষ্ট্ৰাসত যুদ্ধৰ সূচনা কৰি এতিয়া ভিৰৰ মাজত অকলশৰীয়া হৈ পৰিছে আমেৰিকা আনকি যিসমূহ ঘনিষ্ঠ ৰাষ্ট্ৰ আছে ব্ৰিটেইনেও কিন্তু আমেৰিকাৰ লগত নাই ব্ৰিটেইনেও যুদ্ধ শেষ হোৱাৰ পৰলৈকে নিজৰ বিমানবাহী জাহাজ পঠিয়াবলৈ অস্বীকাৰ কৰিছে যুদ্ধ শেষ কৰিলেহে ব্ৰিটেইনে ষ্ট্ৰেইট অফ হৰমুজৰ পৰা নিজৰ যুদ্ধ জাহাজ আনিব বুলি স্পষ্টকৈ কৈছে আৰু এইসমূহ হোৱাৰ পিছতেই ট্ৰাম্প ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ক্ষুব্ধ ট্ৰাম্পে গৰ্জন কৰি দেখিবলৈ পোৱা গৈছে তেওঁ পোনপটীয়াকৈ কৈছে মোৰ কাৰো প্ৰয়োজন নাই বা আমেৰিকাৰ কাৰো প্ৰয়োজন নাই আৰু এনেকৈ মিত্ৰ শক্তিৰ পৰা প্ৰত্যাহ্বান পাই ক্ষুব্ধ ট্ৰাম্পে নিৰুপায় হৈ কেইবাটাও ঘোষণা কৰিছে আমি বিশ্বৰ আটাইতকৈ শক্তিশালী জাতি বুলি আমেৰিকাই কৈছে আমাক কাৰো সহায়ৰ প্ৰয়োজন নাই আৰু এনেকৈ কোৱাৰ পিছতেই কিন্তু পুনৰ এবাৰ মধ্যপ্ৰাচ্যত ভয়াবহ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে কিয়নো আমেৰিকাই নিজৰ যি আহ্বান সেই আহ্বান নস্যাৎ কৰাৰ ফলত লাজত পৰিছে আৰু হয়তো আমেৰিকা ক্ষুব্ধ হৈছে ট্ৰাম্প ক্ষুব্ধ হৈছে আৰু যিকোনো সময়ত মধ্যপ্ৰাচ্যত পুনৰ ভয়াবহ আক্ৰমণ হ'ব পাৰে আৰু এইসমূহৰ পিছতেই কিন্তু মিত্ৰজোঁটৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে নাটোৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ভৱিষ্যতবাণী অন্ধকাৰৰ দিশে নাটো নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে কিয়নো নাটোৰ যিসমূহ মিত্ৰ ৰাষ্ট্ৰ আছে তাৰ প্ৰায়সমূহ ৰাষ্ট্ৰই আমেৰিকাক সংগ দিয়া নাই মিত্ৰজোঁটৰ ভৱিষ্যত অতি অন্ধকাৰ বুলি উল্লেখ কৰি ট্ৰাম্পে স্পষ্ট কৰি দিছে বিপদৰ সময়ত কাষত থিয় নিদিয়া বন্ধুৰ কোনো মূল্য নাই বিশ্ব ৰাজনীতিৰ এই মূৰত আমেৰিকাৰ এই যাত্ৰা অকলশৰীয়া হৈ পৰিছে যাৰ ফলত হাহাকাৰ কৰিছে ট্ৰাম্পে যি ডোনাল্ড ট্ৰাম্পে বিশ্বক শাসন কৰাৰ দম্ভালি মাৰিছিল সেই ট্ৰাম্পেই বৰ্তমান সময়ত মিত্ৰ শক্তিৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলগীয়া হৈছে আৰু এনেকৈ পুনৰ এবাৰ হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকাই আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ যুদ্ধৰ উকমুকনি হৈছে যুদ্ধ কমা নাই ব্ৰিটেইনে কৈছে যুদ্ধ সম্পন্ন নোহোৱা পৰ্যন্ত আমি যুদ্ধ জাহাজ প্ৰেৰণ নকৰোঁ আৰু আমেৰিকাৰ যি আহ্বান আছিলে সেই আহ্বান নস্যাৎ কৰিছে যাৰ ফলত অকলশৰীয়া হৈ পৰিছে আমেৰিকা 7খনকৈ দেশৰ ওচৰত হাত পাতি এতিয়া বিমুখ হ'বলগীয়া হৈছে আমেৰিকা আৰু ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পো কিন্তু বিমুখ হ'বলগীয়া হৈছে ইৰাণৰ বিৰুদ্ধে মিত্ৰজোঁট গঠনৰ যি সপোন দেখিছিলে আমেৰিকাই নাটোৰ যিসমূহ ৰাষ্ট্ৰ আছে সেইসমূহ ৰাষ্ট্ৰৰ সৈতে ইৰাণৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ আহ্বান কৰিছিল কিন্তু তেওঁলোকে পোনপটীয়াকৈ নস্যাৎ কৰিছে আমেৰিকাৰ সেই আহ্বান যাৰ ফলত আমেৰিকাৰ হাহাকাৰ লাগিছে বিশ্বত ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে ট্ৰাম্প আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ উকমুকনি হৈছে আমেৰিকা আক্ৰমণ কৰিছে ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে ইৰাণেও কিন্তু আমেৰিকাৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমেৰিকা অকলশৰীয়া হৈ পৰিছে আমেৰিকাৰ হাহাকাৰ লাগিছে আৰু বিশ্বত পুনৰ ভয়াবহ যুদ্ধ হোৱাৰ সম্ভাৱনা আহিছে কিয়নো যদি আমেৰিকাৰ সৈতে মিত্ৰ ৰাষ্ট্ৰসমূহে সংগ নিদিয়ে তেন্তে আমেৰিকা বৰ্তমান সময়ত অধিক ক্ষুব্ধ হোৱা দেখিবলৈ পোৱা গৈছে ট্ৰাম্পে কিন্তু যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু যদি আক্ৰমণ হয় যদি আমেৰিকা আক্ৰমণ কৰে তেন্তে প্ৰত্যুত্তৰ কিন্তু ইৰাণেও দিব যাৰ ফলত ভয়াবহ পৰিস্থিতি হ'ব পাৰে ইজৰাইলৰ সৈতে আমেৰিকাই যি যুদ্ধ ঘোষণা কৰিছিল আৰু সেই যুদ্ধত বৰ্তমান সময়ত আমেৰিকা অকলশৰীয়া হৈ পৰিছে কেৱল মাত্ৰ ইজৰাইলহে আছে নেতান্যাহুৰ লগত যি যুদ্ধ ঘোষণা কৰিছিল সেই যুদ্ধত বৰ্তমান সময়ত আমেৰিকা অকলশৰীয়া হৈ পৰিছে আৰু ইৰাণেও কিন্তু নিজৰ স্থিতিত অটল আছে তেওঁলোকে কৈছে আমেৰিকাৰ সৈতে আমি নাই আমেৰিকাৰ কথা আমি নুশুনো আমাক যদি আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম যাৰ ফলত আমেৰিকা হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকা আক্ৰমণ কৰি আছে ইৰাণত কিন্তু ইৰাণ বৰ্তমান পৰ্যন্ত দুৰ্বল হোৱা নাই তেওঁলোকে পোনপটীয়াকৈ কৈছে আমি কেইবা মাহ পৰ্যন্ত যুদ্ধ কৰাৰ কাৰণে আমি মজুত আছে সামগ্ৰী আমাৰ শক্তি আছে আৰু এই ঘোষণাৰ পিছতেই আমেৰিকাই পুনৰ এবাৰ মূৰে কপালে হাত দিবলগীয়া হৈছে তাৰ সমান্তৰালকৈ ইজৰাইলেও মূৰে কপালে হাত দিবলগীয়া হৈছে